শেষত ভাল খবৰটো আহিল, নীতিকেশৰ ফাঁচীৰ অৰ্ডাৰটো আহিলে। সেইটো কাৰণে খুব ভাল লাগিছে আৰু অসমবাসীয়েও সেইটো খবৰৰ কাৰণে ৰৈ আছিলে। আৰু সেইটো খবৰে মই সম্পূৰ্ণভাৱে যায় আপোনালোকক এই ভিডিঅ'টোত দিম। নীতিকেশে ফাঁচীৰ অৰ্ডাৰ পালে আৰু চৰকাৰ প্ৰশাসনে এইটো বহুত ভাল কাম কৰিছে। আৰু এই ভিডিঅ'টো আপোনালোকে চাই থাকক, মই সকলো কথা আপোনালোকৰ লগত আলোচনা কৰি আছোঁ। ধুলান্ধৰ, হত্যাকাৰী, গুণ্ডা, সকলোকেইটা গুণে তাৰ গাত আছে মই ক'ব গ'লে। আৰু সেইকেইটা মই নহয়, সকলো অসমবাসী ৰাইজে ক'ব। সকলোকেইটা গুণে তাৰ গাত আছে। চৰিত্ৰহীন এটা লম্পট এটা মাইকী বুলি এটা সি, তাক সকলোৱে দাবী কৰিছে ফাঁচি দিব লাগে, ফাঁচি দিব লাগে। তাক ফাঁচি অৰ্ডাৰটো কেতিয়া আহে অসমবাসী ৰাইজে সেইটো কাৰণে ৰৈ আছে। আৰু অতি শীঘ্ৰে এই কামটো কৰিব লাগে। আৰু তেনেকুৱা লম্পট, তেনেকুৱা নীতিকেশ অসমত কিমান আছে হিচাপ নাই। নহ'লে সেইবিলাকৰ কি জঁপিয়াই মূৰৰ ওপৰত উঠিব। মই যি কথা কৈছোঁ হয়তো মানুহৰ গাত লাগি যাব, নহ'লে সিৰে সিৰে সোমাই যাব। ভাল পালে বেয়া পালে ডাইৰেক্ট কৈ দিওঁ। গতিকে তাক সকলোৰে সুখৰ খবৰটো লৈ আহিব লাগে যে নীতিকেশৰ ফাঁচীৰ অৰ্ডাৰটো ওলাই যাতে সকলোৱে যাতে সুখৰ খবৰ পায়। সেইটো কাৰণে সকলোৱে প্ৰাৰ্থনা কৰি আছে যে ইয়াক ফাঁচি দিয়ক, নহ'লে এনেকুৱা নীতিকেশ আৰু বহুত জন্ম হ'ব। আৰু বহুত এনেকুৱা নীতিকেশ আছে যিবিলাক সাজু হৈ আছে যদি ইয়াক ফাঁচি দিয়া নহয়। ইয়াক যদি ফাঁচি দিয়া নহয়, এনেকুৱা নীতিকেশ এটা ঠাইত আৰু 10জন জন্ম পাব। গতিকে সেইটো হ'ব কোনো পধ্যে নিদিয়ে অসমবাসী ৰাইজে। সেইটো কাৰণে সকলোৱে ফাঁচীৰ কাৰণে এতিয়ালৈকে ৰৈ আছে। আৰু সেইটোৱে আশা কৰিছে পুলিচ প্ৰশাসনেই হওক, চৰকাৰেই হওক। আৰু পংখী সন্দিকৈক ন্যায় লাগে, পংখী সন্দিকৈৰ আত্মাই সদগতি পায় আৰু নীতিকেশে যাতে উচিত শাস্তি পায়। পংখী সন্দিকৈৰ লগত অকল সিহঁতৰ ঘৰৰ মানুহে নহয়, আৰু বহুত মানুহ জড়িত হৈ আছিলে। হয়তো পংখী সন্দিকৈক কথাবিলাক লুকাই আছিলে। হয়তো যদি কোনোবাই নহয় কোনোবাই হ'লেও পংখী সন্দিকৈক কথাবিলাক কৈ দিলে হয়, হয়তো পংখী সন্দিকৈ আজি আমাৰ মাজত থাকিলে হয়। আৰু সিহঁতৰ মাক বাপেকৰ ওচৰতে থাকিলে হয়। কিমান মৰ্মান্তিক, কিমান দুখ লগা কথা, কি ক'ম বুজাবলৈ ভাষা নাই। বেয়া লাগে খবৰটো শুনি, এটা ভিডিঅ' পালেই বেয়া লাগে সেইটোৰ। গতিকে ঈশ্বৰৰ ওপৰত ভৰসা, আৰু ঈশ্বৰে যি কৰে। আৰু এতিয়াতো লংকাত যোনে যায় সিয়ে ৰাৱণ হয়। গতিকে চৰকাৰ প্ৰশাসনে যি কৰে তাকেই হ'ব, সেইটোতো আৰু আমি ক'ব নোৱাৰোঁ। আজিলৈ বাৰু ভিডিঅ'টো ইমান দিছোঁ। আৰু যদি মোৰ চেনেলটো কোনোবা নতুনকৈ আহিছা, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা ধৰণৰ আপডেটবিলাক পালে মই আপোনালোকক আগতীয়াকৈ জনাই দিম।